নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ 2025 চনৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। কি ৰাশিৰ শুভ হ'ব আৰু কি ৰাশিৰ সমস্যা আহিব এই জানুৱাৰী মাহত। 6 ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব এই জানুৱাৰী মাহত। আহক তেনেহ'লে গোটেই 12 ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে এই জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু আমি এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহত দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা নাপাব। আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগতো সময় অতিবাহিত কৰিব পাৰিব আপোনালোকে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আৰু ব্যৱসায়ত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত অকণমান আপোনালোকে চকু ৰাখিব লাগিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ যাতে সমস্যা সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে কিছু ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। বিদ্যাৰ ক্ষেত্ৰত অকণমান মনোযোগ দিয়াটোৱেই আপোনালোকৰ কাৰণে মংগলময়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনাৰ সিদ্ধিৰ ক্ষেত্ৰতো আপোনালোকৰ এই মাহটো গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ যদি মূল্যৱান সম্পদ আপোনালোকে কিনিব বিচাৰে তেনেহ'লে দুই এজনৰ লগত ভালদৰে পৰামৰ্শ লওক, তাৰ পিছতহে আপোনালোকে কিনাটো উচিত বুলি ক'ব পৰা যায়। চাকৰিয়ালসকলৰ দিন ভাললৈ আহিছে বুলি ক'ব পৰা যায়, কাৰণ আপোনালোকৰ জমাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব এই জানুৱাৰী মাহত। 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দূৰ ভ্ৰমণৰ প্ৰবল যুগ নামি আহিছে এই জানুৱাৰী মাহত। ঘৰুৱা পৰিৱেশ আপোনালোকৰ অনুকূল হৈ পৰিব। ঘৰত অতিথি আলহীৰ আগমন হোৱাৰ উপৰিও আপোনালোকৰ ঘৰত ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই জানুৱাৰী মাহত বিয়া বাৰুৰ কাৰণে আপোনালোকৰ ঘৰলৈ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখিবলৈ পাব আপোনালোকে। পিতৃ মাতৃ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। ৰাজনৈতিক ক্ষেত্ৰত গতানুগতিক হিচাপে আপোনালোকে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত অকণমান মনোযোগ দিয়াটোৱেই মংগলময়। তেতিয়াহে আৰ্থিক ক্ষেত্ৰত উন্নতি কৰিব পাৰিব আপোনালোকে। ধৰ্মীয় ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব আৰু প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় এই জানুৱাৰী মাহত। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব, লগতে দ্ৰব্য লাভ হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰা কিন্তু এই মাহত অকণমান বাছি চলিবলৈ আপোনালোকে চেষ্টা কৰক। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই জানুৱাৰী মাহত আপোনালোকে কিছুমান কামত যোগদান কৰিলে ইয়াৰ পৰা ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ ফল দেখিবলৈ পোৱা যায়। সৰু সুৰা খুটখাট থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। বন্ধুবৰ্গৰ লগত চলি আনন্দিত অনুভৱ কৰিব আৰু বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। পাবলগীয়া ধন লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আপোনালোকৰ। কৰ্মক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে এই মাহটো অকণমান সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। নতুন প্ৰেমৰ প্ৰস্তাৱ যদি এই মাহত আপোনালোকে দিব বিচাৰে দিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কিছুমান নভবা কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ কাৰণে কিবা যদি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে ল'ব বিচাৰে এই বৰ্ষত সুন্দৰভাৱে ল'ব পাৰিব। আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব আপোনালোকে। অতিথি আলহীৰ পৰা ভাল পৰামৰ্শ লাভ কৰিব পাৰিব আৰু লগতে ঘৰৰ পৰিৱেশ আপোনালোকৰ সুন্দৰ হৈ থকা দেখিবলৈ পাব। কেৱল স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান সজাগতা বা সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশ আপোনালোকৰ অনুকূল হৈ থাকিব। সন্তানৰ অনুকূল দেখিবলৈ পোৱা যাব আৰু ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰাৰ প্ৰবল যুগ আপোনালোকৰ নামি অহা দেখিবলৈ পোৱা যায়।
ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ প্ৰবল যোগ এই মাহত দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পাব। ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে বিনিয়োগ কৰিব পাৰিব, কিন্তু নিজৰ মতে বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব। আনৰ কথা শুনিবলৈ হ'লে আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ উপৰিও ক্ষতি হোৱাৰ সম্ভাৱনা এই মাহত দেখিবলৈ পোৱা যাব। প্ৰেমত কিছু হতাশা আহি পৰিব পাৰে, তথাপিও আপোনালোকে নিজৰ বলত আপোনালোকে সেই সকলোবোৰ ঠিক কৰি ল'ব পাৰিব। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। দূৰ ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হ'বলৈ ধৰিব। বিদ্যাৰ্থীসকলৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত অনুকূল হিচাপে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰিব। অচিনাকি ব্যক্তিৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ এই মাহত আপোনালোকে চেষ্টা কৰাটো উচিত। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ স্বামী স্ত্ৰীৰ মাজত সৰু সুৰা কথাতে মতানৈক্য হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰমো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, সেইকাৰণে আগৰ পৰাই অলপ সতৰ্কতা অৱলম্বন কৰিব। মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব। কিবা এটা কাম কৰিবৰ কাৰণে মনৰ দৃঢ়তা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকৰ মনৰ আশা পূৰ্ণ কৰাব পাৰিব। ঠিকাটুকলি কৰা লোকসকলে অলপ সাৱধানতা এই মাহত অৱলম্বন কৰি চলিব লাগিব, নহ'লে কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব পাৰে আপোনালোকক। দাম্পত্যৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ সুফল নামি আহিব। খেল ধেমালি কৰা লোকসকলে আঘাত পোৱাৰ সম্ভাৱনা আছে, সেইকাৰণে অলপ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব এই জানুৱাৰী মাহটো। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে ভবা ধৰণে লাভ নাপাব যদিও ইমান লোকচানো নহ'ব আপোনালোকৰ। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ অৰ্থ জমা কৰিব পাৰিব, কিন্তু ইয়াৰ বিপৰীতে সন্তানৰ লগত অবান্তিক খৰচৰ মাত্ৰা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ নতুন নতুন সুযোগ সুবিধা নামি আহিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব। লগতে প্ৰেমত সংগ সুখো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। খেলা ধূলাৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পাব। শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰিব, কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আপোনালোকৰ। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোক জড়িত হ'ব বিচাৰে, তেনেহ'লে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। শৰীৰৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব। এই মাহত কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ নাপাব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব। মনটো মাজে সময়ে আপোনালোকৰ হতাশা আহি পৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মাতৃৰ স্বাস্থ্যৰ প্ৰতি এই মাহত অকণমান লক্ষ্য ৰখাটো দৰকাৰ, কাৰণ মাতৃৰ স্বাস্থ্য হঠাৎ যাতে দুৰ্বল হৈ নপৰে তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু মৰম চেনেহ বৃদ্ধি পোৱাৰ প্ৰবল যোগ এই মাহত দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে অলপ সাৱধানতা অৱলম্বন কৰিব। কোনো বন্ধুবৰ্গই যাতে বিপথে পৰিচালিত কৰিব নোৱাৰে আপোনালোকক, তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। ব্যৱসায়ত উন্নতি হ'ব যদিও আপোনালোকে ভবা ধৰণে উন্নতি কৰিব নোৱাৰিব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰশংসা লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব। এই মাহত যদি আপোনালোকে নতুনকৈ কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে, তেনেহ'লে পাৰিব। পাব লগা সম্পদ লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তনৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ঘৰত অতিথি আলহীৰ আগমন হ'ব পাৰে। ঘৰত অতিথি আলহীৰ আগমনৰ কাৰণে আপোনালোকে
আগৰ পৰাই জোৰ জাৰ কৰাটো দৰকাৰ। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে বিশেষকৈ জোৰ জাৰ কৰিব পাৰে। মাটি বাৰী বিক্ৰীৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে এই মাহটো ইমান ভাল দেখিবলৈ পোৱা নাযায়, কিন্তু মাটি বাৰী যদি কিনিব বিচাৰে তেনেহ'লে এই মাহটো আপোনালোকৰ কাৰণে অনুকূল বুলি ক'ব পৰা যায়। প্ৰশাসনিক বিষয়াসকলৰ দূৰ ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। অতিথি আলহী আগমন হ'ব পাৰে আপোনালোকৰ ঘৰত। নিবনুৱাসকলৰ কাৰণে এই মাহত কিছু ক্ষেত্ৰত সমস্যা বৃদ্ধি পাব পাৰে। বিশেষকৈ আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ সমস্যা বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আৰু এককভাৱে কৰা ব্যৱসায়ত আপোনালোকৰ কাৰণেও মধ্যম হিচাপে পাৰ হোৱাই দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৱে পূৰ্ণভাৱে আপোনাক সহায় সহযোগিতা কৰিব। দাম্পত্যৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাত অগ্ৰগতি লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে প্ৰাপ্য ধন আদায় কৰি এই মাহত ল'ব পাৰিব। অবান্তিক যাতে খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। কিবা বস্তু কিনাৰ ক্ষেত্ৰতো খুব সাৱধানতা এই মাহত অৱলম্বন কৰিব লাগিব। ঘৰৰ মানুহৰ লগত আলোচনা নকৰাকৈ কিবা মূল্যৱান সম্পদ এই মাহত আপোনালোকে নিকিনাটোৱেই মংগলময়। চাকৰিয়ালসকলৰ কাৰণে আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব আৰু ঘৰুৱা পৰিৱেশত আপোনালোকে অলপ টাইম দিব পাৰিব বা অলপ সময় দিব পাৰিব। শত্ৰুৰ ক্ষেত্ৰত শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব আৰু শত্ৰুৱে যিমান চেষ্টা কৰিও আপোনাক ক্ষতি কৰিব নোৱাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে অলপ সাৱধান হোৱাটো দৰকাৰ। দূৰ ভ্ৰমণৰ ফলত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰত মধ্যম হ'ব। স্বাস্থ্য মধ্যম হ'ব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই জানুৱাৰী মাহত স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত নাৰাখিলেও আপোনালোকে এই ঠাণ্ডাৰ ক্ষেত্ৰত অকণমান স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, নহ'লে স্বাস্থ্যৰ অৱনতি আপোনালোকৰ ঘটিব পাৰে। ঘৰুৱা পৰিৱেশ আপোনালোকৰ অনুকূল বা মধ্যম বুলিও ক'ব পৰা যায়। ইয়াৰ পিছতেই ৰাজনৈতিক ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত পতি পত্নীৰ মাজত সৰু সুৰা সংঘাত থাকিব পাৰে, তথাপিও আপোনালোকে নিজৰ বলত সকলোবোৰ ঠিক কৰি ল'ব পাৰিব। কেতিয়াবা আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে, যাৰ ফলত আপোনালোকৰ ঘৰত অশান্তি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব, যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফলৰ লাভৰ যোগ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। বিদ্যাৰ ক্ষেত্ৰত আপোনালোকে অকণমান মনোযোগ দিয়ক। শিক্ষাগুৰুসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে ব্যস্ততা মাজদি পাৰ কৰিব লাগিব বা ব্যস্ততা বৃদ্ধি পাব পাৰে। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ কিনিব বিচাৰে কিনিব পাৰিব আৰু ঘৰত যদি গাড়ী মটৰো কিনিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে কিনিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ দূৰ ভ্ৰমণৰো যোগ দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নত হ'ব। এই ব্যৱসায়ত যদি বিনিয়োগ কৰিব বিচাৰে বিনিয়োগ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰত নতুন সমস্যাই দেখা দিয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। দূৰ ভ্ৰমণৰ ফলত হ'ব পাৰে আপোনালোকৰ দ্ৰব্য লাভ। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আৰু ওচৰ চুবুৰীয়াৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব আৰু কিবা এটা কৰিবৰ কাৰণে আপোনালোক বেছি আগ্ৰহী হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কিবা কাম আপোনালোকৰ ঘৰলৈ আহিব পাৰে বা ভাল খবৰ এটা আপোনালোকৰ ঘৰলৈ এই মাহত অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকল ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। শত্ৰুৰ পৰাক্ৰম কিন্তু এই মাহত আপোনালোকৰ বৃদ্ধি পাব পাৰে। সেইকাৰণে অলপ আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰি চলিবলৈ আপোনালোকে চেষ্টা কৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।